নমস্কাৰ। আজি আমি আহিছোঁ ডিগবৈ আমাৰ লাৱণ্য দিহিঙীয়া বাইদেউৰ ওচৰলৈ আৰু আমাৰ লগত আহিছে তিলেশ্বৰী দিহিঙীয়া বাইদেউ এটমিৰ বাবে। এটমিত আমি কেনেকৈ কাম কৰি আছোঁ তাৰে ভিডিঅ' এটা ল'ব বিচাৰিছোঁ। বাইদেৱে কেনেকুৱা পাইছে তাৰ বিষয়ে আমি আজি জানিব পাৰিম। লগতে তিলেশ্বৰী বাইদেউৰো টেষ্টিমনি দুআষাৰ ল'ব পাৰিম। আজি আপোনাক লগ পাইছোঁ আৰু আপোনাৰ কথা শুনি আছোঁ বাইদেউৰ পৰা। এতিয়া মানে আপুনি প্ৰডাক্টছবোৰ ব্যৱহাৰ কৰি কেনেকুৱা পাইছে আজি আমাক জনাব। আৰু আপোনাৰ প্ৰডাক্টছ লৈ আহিছোঁ আৰু আপুনি যিহেতু কণ্টিনিউ কৰি আছে তো প্ৰডাক্টছখিনি আমি আনিছোঁ হিমহিম, মৰিংগা আৰু স্পিৰুলিনা। টুথপেষ্টো আছে। আপুনি কি আপোনাৰ শেষ হ'বলৈ হৈছে গোটেইখিনি ল'ব পাৰিব আৰু এইখিনি নতুনখিনি আমি বুজাই থৈ যাম। এতিয়া আপুনি যিকেইটা প্ৰডাক্টছ ব্যৱহাৰ কৰিছে এতিয়ালৈকে কেনেকুৱা পাইছে দুআষাৰমান ক'ব বুলি অনুৰোধ জনালোঁ। মই অমেকাথি আৰু স্পিৰুলিনা, মৰিংগা আৰু টুথপেষ্টটো ব্যৱহাৰ কৰিছোঁ। অলপ অৱশ্যে আগতকৈ ভাল পাইছোঁ। নাৰ্ভৰ এতিয়া প্ৰব্লেমটো আছে। ভালদৰে খোজকাঢ়িব নোৱাৰোঁ। এতিয়া অলপ ভাল পাইছে? অলপ ভাল পাইছোঁ। ধন্যবাদ। মাতটো ওলাইছে এতিয়া? আচ্ছা, হয়। এতিয়া ভাল লাগিছে আপোনাৰ প্ৰডাক্টছবোৰ ব্যৱহাৰ কৰি ভাল পাইছে? ভাল পাইছোঁ। হয়, ঠিক আছে, ধন্যবাদ। আশা কৰিছোঁ আপোনাৰ সকলো সুস্থ হওক। আপোনাৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। দুআষাৰমান ক'ব আপুনি কি প্ৰডাক্টছ ব্যৱহাৰ কৰিছিলে আৰু কি উপশম পাইছে লগতে। মোৰ সমস্যাখিনি ইমান জল্দি ক'বলৈ অসুবিধাই হয়। মই 2004 চনত মোৰ বেমাৰ ধৰা পৰিছে আৰু তেতিয়া মই ইমান গুৰুত্বই নিদিছিলোঁ বেমাৰ হৈছে আৰু মই স্কুললৈ যাওঁ, সকলো স্কুলতেই এটা টেবলেট খাওঁ আৰু স্কুললৈ যাওঁ। খোৱাৰো সিমান বাছ বিচাৰ নাছিলে, নাজানো। তেনেকৈ কৰোঁতে 5 বছৰমানৰ পিছত বহুত গুৰুতৰ হৈ গ'ল বেমাৰটো। মই স্পেচিয়েলিষ্টক দেখুৱাই নাছিলোঁ। দেখুৱাওঁতে ডাক্তৰে হাঁহিছে, আপোনাৰ এতিয়া খোৱাৰ আগতেই 400, খোৱাৰ পাছততো বহুত বেছি হ'ব এনেকৈ কৈছে। তাৰপিছত চালে, এটাই দৰৱ দিছিলে, গ্লাইক'মেট GP1 নে 2 দিছিলে। তাৰপিছত আৰু কেইটামান ভিটামিনৰ দিছিলে। খাই পিনি এমাহমানৰ খোৱাৰ পিছতে বহুত নৰ্মেল হৈ গ'ল। তাৰপিছত সেইটোকে বহুত দিন খালোঁ, আকৌ এবছৰ দুবছৰমানে খালোঁ। ডাক্তৰে কয় কি ডায়েবেটিছ আহিলে এইবোৰ হয়েই আৰু ডায়েবেটিছৰ দৰৱটোকেই হাই পাৱাৰ বঢ়াই গৈ আছে। তাৰমানে এটা সময়ত সেই হাই পাৱাৰ টেবলেটখিনিও মোক কাম নকৰা হৈ থাকিছে। আৰু নিজেই মই হ'লে গম পাওঁ বেছি হৈছে বুলি। তেতিয়া আকৌ ডিব্ৰুগড়ত দেখালোঁ কুঞ্জন শইকীয়া। তেখেতে ভৰি দাঙিব নোৱাৰি, ইমানেই বিষ, অকল ভৰিকেইটা চুই থাকিব লাগে। কিন্তু স্কুলতো মোৰ সমস্যা, অকল বেমাৰ কৈ থাকিলোঁ নহয়। মই বেছিকৈ গুৰুত্ব দিলোঁ স্কুলতহে। পঢ়াটো আছিলে, ছোৱালীকেইজনী পঢ়াৰ চিন্তা কৰিব লাগে নাই, মোৰ বেমাৰৰ কথাটো আওকাণেই হৈ যায়। তেনেকৈ ছোৱালী বিয়া হৈ গ'ল এজনী, দুজনী বিয়া হ'লে ইতিমধ্যে। সিহঁতৰ সৰুজনী আছে, তাইও পঢ়ি আছে ঘৰত অকলে, একেবাৰে অকলে থাকোঁ। স্কুললৈ আহোঁ যাওঁ, খোৱাও মই নিজৰ হিচাপেই নাই, কি খাওঁ কি নাখাওঁ, খাব লাগে খাওঁ। আৰু তেতিয়া কুঞ্জন শইকীয়া বহুত দৰৱ দিলে, প্ৰেছাৰো দৰৱ দিছে, অলপ হেভি টাইপৰ চব দৰৱেই দিলে। কিন্তু শেষত সেই দৰৱখিনিও মোৰ কাম নকৰে, চুগাৰটো বাঢ়ি যায়। লাষ্টৰ বাৰত 22 চনত কুঞ্জন শইকীয়া আকৌ দেখুৱালোঁ। তেখেতে গোটেইকেইটা টেষ্ট কৰি পিনি তেতিয়াহ'লে মই আপোনাক আৰু ডাঙৰ হেভি পাৱাৰ থকা টেবলেট আৰু খাবলৈ নিদিওঁ, আপোনাক মই ইনচুলিনেই দিওঁ। মই তেতিয়া ছাৰক কৈছোঁ আৰু নমস্কাৰ ছাৰ দেই, মোক আৰু ইনচুলিন দিব, কোনে বেজী দিব, মই নোৱাৰোঁ। নহয়, আপোনাৰ বেজী লোৱাটো মই শিকাই দিম নহয়, আপুনি লওক, নহ'লে আপোনাৰ ডায়েলিচিছ কৰিবলগীয়া হ'ব। সপ্তাহত 3 দিন আপুনি অকলে থাকে, মোক ভয় খুৱাই দিলে। আৰু এই শইকীয়া মতে
ইনচুলিন ল'বলৈ দিলোঁ। হয় তেতিয়া ইনচুলিন লোৱাটোৱে আপোনাৰ বেয়া হ'ল ইনচুলিন বেছি বাঢ়িল ইনচুলিন লৈ দিয়াৰ লগে লগে মোৰ মানে লেভেলটো নাথাকে সেইকাৰণে চুগাৰটো বাঢ়ি যায় কেতিয়াবা কেতিয়াবা কমিয়ে যায় একেবাৰে নীল হৈ যায়। যেতিয়া বজাৰ চজাৰ কৰিবলৈ যাওঁ নীল হোৱাৰ লগে লগে মোৰ কি হয় কিবা এটা ক'ৰবাত খাই দিব লাগিব নহ'লে মোৰ মৰ্টন খাব লাগিব মৰ্টন বা কিবাহে কামেই নিদিয়ে আৰু একদম পৰো পৰো লাগি যায়। এদিন তেনেকৈ আহি যেনে তেনে আহিলোঁ ঘৰলৈকে তাৰপৰা চুগাৰ টেষ্ট কৰিলোঁ 45 অকলে আছোঁ 45 লগাৰ লগে লগে আৰু মোৰ ঘৰত খাই দিলোঁ কিবা তেনেকুৱা চুগাৰৰ মানে এনেকুৱা হৈ গ'ল সদায় টেষ্ট কৰিব লাগে নহ'লে মই আন্দাজেই নাপাওঁ কিমান ল'ম বেছিকৈ ল'ম নে কমকৈ ল'ম তেনেকুৱা হ'ল। তাৰপিছত এতিয়া হ'ল 22 চনৰ পৰা লৈ আছোঁ এতিয়ালৈকে কিন্তু এই এটমি দৰৱ খাই চব খাই আছোঁ নাৰ্ভৰ খালোঁ মৰিংগা খালোঁ মই 22 চনৰ পৰাই খাই আছিলোঁ কিন্তু বৰ প্ৰডাক্টখিনি মানে একে লেঠাৰিয়ে খোৱা নাই। মই সেই মহিমটো ল'লোঁ আগতেই 2-3 বাৰ লৈছোঁ অকল তাকে খাওঁ তাৰ লগত মই স্পাইলেনা নাখাওঁ স্পাইলেনা খাই পিনি ভৰিকেইটা ফুলে বহুত ডাঙৰ ডাঙৰ ফুলিলে তাত আমি চালোঁ যে তাত 60% প্ৰ'টিন আছে প্ৰ'টিন থকাৰ কাৰণে সেইকাৰণে ফুলে বুলি প্ৰ'টিন হেৰিটো স্প্লেনটো এৰি দিলোঁ। তাৰপিছতে আহিলে চিলাজিটো খালোঁ 2 মাহ 2টা তাৰপিছত তেতিয়াও অমেগা 3 লৈছিলোঁ কিন্তু অমেগা 3ও মোৰ কাম নকৰে এইখিনিমান পেলাইয়ে দিলোঁ বহুত দিন থৈ তাৰপিছতে শিৱসাগৰ যোৰহাটলৈ গ'লোঁ মনোজ শইকীয়া নেকি এজন আয়ুৰ্বেদিক ডাক্তৰ তেখেতৰ পৰা ইমান দামী দামী দৰৱ খালোঁ সেইখিনিও এদিন নাখাওঁ ভালেই নহয় সেইখিনিকো টেমাত ভৰাই থৈ দিলোঁ। এদিন মই কি হ'ল গাড়ীখন আহিলে লৈ যাব বুলি ইমানেই দৰৱ এক মানে বেগ বৰ ডাঙৰ বস্তা এটা বগাকৈ পেলাই দিবলৈ ডাষ্টবিনত পেলাই দিবলৈ দি দিছোঁ। লোকচানো কৰিলোঁ বহুত নেখালেও বহুত শেষত আকৌ এতিয়া চাকৰি ৰিটায়াৰ সময়ত ইমানেই ডাঙৰ জেমেলা স্কুলৰ হেডৰ দায়িত্ব সেইখিনিতে চিন্তা কৰোঁতে চলাওঁতে মোৰ বেমাৰটো পিছ পৰি যায় বহুত বেছি হ'লগৈ নহয় ভৰি ফুলা ৰিটায়াৰ হোৱাৰ 2-3 মাহৰ পিছতে মই চেন্নাইও গ'লোঁ চেন্নাইতো বহুত দৰৱ খালোঁ তথাপিতো ভৰি ফুলাখিনি ভাল পাইছিলোঁ আকৌ হৈ গ'ল আকৌ বাঢ়িলে ভৰি মানে মোৰ টেনশ্যন মই এতিয়া এটা চিন্তা কৰিলোঁ দৰৱ কিন্তু এটমি দৰৱ এৰি নাই দিয়া খাই আছোঁ কিন্তু এতিয়া আকৌ টাইট ছাৰক ফোন কৰিলোঁ তেখেতে ক'লে আপুনি 4টা প্ৰডাক্ট একেলগতে খাব লাগিব মৰিংগা অমেগা 3 তাৰপিছত এইটো মিল্কফিক্সল বহুত খাই আছিলোঁ দেই তাৰপিছতে নিউট্ৰিচিয়েল মিক্স তাৰপিছত এইটো সদায় খায়ে থাকোঁ আৰবিয়ান হেৰিটো আৰবিকা ব্লেক কফি খায়ে থাকোঁ এতিয়া খাই এনাৰ্জিটো পাওঁ বিশেষকৈ বেমাৰটো ভাল হওক নহওক এনাৰ্জিটো পোৱাৰ কাৰণে কথা পাতিবলৈও এনাৰ্জি পাওঁ ফুৰিবলৈ ইফালে সিফালেও গাড়ীতে হ'লেও তেনেকুৱাই পিনি বাইদেউ তেনে বৰ ছিৰিয়াছ হৈ গ'ল মেডিকেল শংকৰদেৱত থ'লে তাই আহি পিনি চালোঁ যে মই অকণমান ভাল পাইছোঁ কি হ'লোঁ তয়ো খাইছা বুলি এইকো মই ছাজেষ্ট কৰিলোঁ তাইও ভয় কৰিছে ল'ৰাই খাবলৈ নিদিব মোক মেডিকেল ট্ৰিটমেণ্ট কৰি আছে মেডিকেল ট্ৰিটমেণ্ট কৰা ডাক্তৰক সুধিলে আয়ুৰ্বেদিক ডাক্তৰে কেতিয়াও খা বুলি নকয়েই সেইকাৰণে সিহঁতক সুধি থকাও কাম নাই খাচ মই নিজৰ খৰচত তাইক দৰৱ মই নিজেও খাওঁ তাইকো দি মানুহজনী কোজা হৈ থাকিলে খোজকাঢ়িবলৈ লাখুটি ল'বলৈও শক্তি নাই তেনেকুৱা আহি একেৰাহে 3-4টামান তাইক প্ৰডাক্ট দিলোঁ খাই পিনি বহুতখিনি ভাল দেখিলোঁ কথা ক'বও মন নাযায় ভাগৰ লাগে কথাও নেপাতোঙাও কয় আমি দুজনীহে আছোঁ একে জীয়াই থাকিব লাগিব বুলি নিজেও চকুপানী ওলায় তই মৰিলেও নহ'ব মই মৰিলেও নহ'ব সেনেকৈ আমি তাইকো দৰৱ দিলোঁ মই এতিয়া চব পানী ওলাই ময়ো খাই আছোঁ ভাল পাইছোঁ ভাল হ'ব মই নিজৰ খৰচতে তাইক মই এতিয়া মহিমটো আনি দিছোঁ এইটো মাদাৰ প্ৰডাক্ট মইতো খালোঁৱেই আগতে বহুত দেৰি মই বহুত সমস্যা মই মানে ইমান দিন ভুগিছোঁ কিন্তু মই দৰৱ খাই আছোঁ কিন্তু মই সেইকাৰণে মই কিবা মিটিঙত আহিলেও মোৰ কথা ক'বলৈ মন নাযায়
মাত্ৰ মোৰ মা বাইদেউ ট্ৰিটমেণ্ট চলি আছে, দুগৰাকী মাত্ৰ ট্ৰিটমেণ্ট। মই মিটিঙত আহিলেও মোৰ কথা ক'বলৈ মন নাযায়, দুখ লাগে। চবৰে ভাল ভাল হৈছে বুলি কয়, মই ভাল হৈছে বুলি ক'বলৈ মই বাইদেৱে কৈছে, নোৱাৰোঁ মই নাই তাৰমানে। কোৱা, বাইদেৱে ক'লে। এইও এতিয়া বহুতখিনি উন্নত দেখিছোঁ। ইমান ডাঙৰ বিয়া এখনো চম্ভালিলে, বহি বহিয়ে হ'লেও, মোবাইলতে হ'লেও। নহ'লে আগতে সেই বিচনাত পৰি থাকে, একো কথা ক'বও সাহস নাই, নোৱাৰোঁ মই কথা পাতিবলৈ, দুৰ্বল হৈছে বুলি কৈছে। যদি সেইখিনি যে মই আগবঢ়াই দিলোঁ, হঠাতে সেইদিনাখন আকৌ চুগাৰ বাঢ়িলে। তাইক আকৌ আহোঁ বুলি আহিব নোৱাৰোঁ, আজি ঘপকৈ আহিছোঁ। তেনেকৈ দৰৱ আকৌ কিনি ভাল হৈ ল'লে যাব। আপুনি অলপমান টেনশ্যন লৈ আছে কাৰণে ইমান এটা ডাঙৰ টেনশ্যন এতিয়া পাৰ হৈ হ'ল। গ'ল। এতিয়া আপোনাৰ মানে নিজক এতিয়া যত্ন ল'ব, আকৌ আপডেট হৈ যাব, চিন্তা কৰিব নালাগে। আপোনাৰ প্ৰডাক্টকেইটা লৈ আহিছোঁ, উলিয়াই দিছোঁ। দেখাই দিয়াচোন। এইটো আছে হিমহিম, বাইদেউৰ হয়। চ' এইটো হিমহিম এফালে চাই দিয়ক অকণমান। তো হিমহিম আছে আমাৰ এইটো আপোনাৰ হিমহিম হয়, ইয়াত থৈ দিছোঁ। এইটো মৰিংগা আৰু এইটো স্পলিনা হয়। এইটো আকৌ কেইটামান দি যাবি, আকৌ হেৰি কৰি দিম যে, অৰ্ডাৰ দিম, তেতিয়া তাই দি দিব, তাইৰ কাৰণে এটা। এতিয়া আপোনাৰ হিমহিম মৰিংগাটো, মৰিংগা স্পলিনাটো আপুনি খায়ে আছে, জানেই কেনেকৈ খায়। এইটোৱে আপোনাৰ পায়খানা যদি ক্লিয়াৰ হোৱা নাই, এইটোৱে কৰিব। এইটো আপোনাৰ খাই থাকিব। সেইটো হেফল নাই আছে, এই তিনিটা নে নিউট্ৰিচিকেল চাৰি, মিক্সটো, সেইটো এইটো বহুত ভাল বস্তু। 3 পেকেট 4 পেকেটমান আছে। আজি খালি নাই? আজি খোৱা নাই। খাই দিবি এতিয়া। সেইটো খাই দিব। তাৰপিছত এইটোতো আপুনি খায়ে আছে, মৰিংগাটো মাল্টি ভিটামিন হয়। এইটো আপোনাৰ অমুন্মি, এই চাকু এটা আনাচোন। কটাই হিমহিমটো আপুনি ৰাতিপুৱাই খালী পেটত খাব। ৰাতিপুৱাই খালী পেটত, এতিয়া ঠাণ্ডাটো, ঠাণ্ডা খালে যদি ঠাণ্ডা লাগি যায়, নহয়, গৰম পানীৰ লগত খাব লাগিব। গৰম কৰিব নহ'ব, গৰম পানী অকণমান, বেছি মানে নহয়, কুহুমীয়া। কুহুমীয়া গৰম পানীৰ লগত মিক্স কৰি খাব পাৰিব। তই আগতে খুলি ল'বি। ঐ মনমী, মনমী, গিলাচ এটা আৰু আনচোন, চিচাৰ গিলাচ আনিম দেই। পানী নালাগে, তই আনচোন। হিচাপ কৰি মেলি থ'লোঁ বাৰু, ৰিচিপ্টখন হয়। প্ৰত্যেকৰে 6টা পেকেট আছে। এইটো প্ৰত্যেকৰ টেমাতে 6টাকৈ টেমা আছে। আপুনি এটা খাই নাখালে আৰু এটা খুলিব এনেকৈ। আপোনাৰ 60টা পেকেট থাকে আপোনাৰ। দুমাহৰ কাৰণে। ৰাতিপুৱা এটা, গধূলি এটা খাব, ডেইলি 2টা। ঠাণ্ডাত মানে ঠাণ্ডা, গৰম দিনত গৰম পানী, ঠাণ্ডা পানী ল'ব পাৰিব, ৰুম টেম্পাৰেচাৰ। ঠাণ্ডা দিনত অকণমান কুহুমীয়া ল'ব, নহ'লে বয়স হৈছেতো, কাহ ধৰিব পাৰে। এই কোনদিন নগাঁও দৰ্পণ চাই কুহুমীয়া গৰম পানী খাব দিছোঁ। ৰাতিপুৱা খাওঁতে কাহ ধৰিছে কৈছে, ডিঙিত ঠাণ্ডা ঠাণ্ডা খাই দিয়ে, ঠাণ্ডা লাগি যায় ডিঙিত। গৰম পানী অকণমান ল'বই লাগে। নাই, এইটো একচুৱেলি ডাইৰেক্টকৈ খালে আৰু ভাল, কিন্তু ঠাণ্ডা হয় যদি অকণমান কুহুমীয়া গৰম পানীত খাব হৈ গ'ল, সেইখিনি গুলি লওঁ। আপুনি এতিয়া মিক্স কৰি খাওক। বেছি পানী দৰকাৰে নাই, ইয়াতকৈও কম পানী হ'লে হ'ব। আপুনি এনেকৈ তৈয়াৰ কৰি, এতিয়া ৰাতিপুৱাটো আপুনি এনেকৈ খাব, খালী পেটত ডাইৰেক্ট এইটো খাব। প্ৰথম 1 নম্বৰ, এই টুথপেষ্টটো খোৱাৰ পিছত এইবোৰ খাব। পেষ্টটো খোৱাৰ পিছত নহয়, এইটোৱে খাব লাগিব আগতে। এইটো 1 নম্বৰ, ডাইৰেক্ট এইটো খাব। টুথপেষ্টটো আৰু পানী নালাগে, বেছি জুলীয়া হ'লে বেয়া। নালাগে, বেছি নিদিব পানী, কমকৈ দিয়ক। এইটো একচুৱেলি এইটো খোৱাৰ পিছত আৰু পানী চানী খাব নালাগে হা। অকণমান খাই ল'বি ৰাতিপুৱা। মাত্ৰ ইমানে অকণমানেকৈ মিক্স কৰিব ভালকৈ আৰু খাই দিব গোটেইটো। খাই আপুনি কমচে কম 40 মিনিটৰ পৰা 1 ঘণ্টা থাকিব লাগিব। একো নাখাবি আৰু। সেইটো ইয়াত থৈ দিলেও হ'ব। এনেকৈ আপুনি সদায় ৰেডি কৰি নিজে খাব, ৰাতিপুৱা এবাৰ, গধূলি এবাৰ। এতিয়া কেইটা বাজিলে আপোনাৰ টাইমটো 11:33। তো 11:33 হৈছে এতিয়া। আপুনি এইটো গধূলি 6টামান বজাত খাই দিব আজি। তো কালিৰ পৰা আপুনি ৰাতিপুৱা ছাপ'জ কেইটা বজাত খাব আপুনি? উঠা দেৰি হয়, 7টা বজাত, 8টামান বজাত, 8টামান বজাত খালেও হ'ব। আপুনি দেৰিকৈ উঠে যদি, যেতিয়া উঠে
আপোনাৰ ধৰক আপুনি কেইটাত উঠে সদায়? এতিয়া পানী খাব নালাগে, এঘণ্টা অহাত খাম হয়। প্ৰথম 1 মাহ আপুনি 20 দিনমান দুটাকৈ খাওকচোন, কিমান ইম্প্ৰুভ হয়। আপুনি 10 দিনমান খাওঁতে গম পাবতো বহুত এনাৰ্জি আহি গৈছে, যদি ভাল হৈ গৈছে, আপুনি এনাৰ্জি বহুত পাইছে, তেতিয়া আপুনি এটা এটাকৈ খাব। মানে কমচে কম 10 দিনমান দুটাকৈ খাওক, তাৰপিছত আপুনি নিজে অনুভৱ কৰিব যে হয় মই ভাল পাইছোঁ, এটাকৈ খাম তেনেকৈ। কিন্তু আমাৰ 18 বছৰৰ পৰা প্লাছ হ'লে চব বস্তুৱে দুটাকৈ খাব দিয়ে, কিন্তু আমি এতিয়া মেনেজ কৰিবৰ কাৰণে তেনেকৈ কওঁ, আৰু আপুনিও তেনেকৈ কৰিব পাৰিব, খাব পাৰিব। হয়, এতিয়া এইটো পাৰিব আপুনি, হৈছে এইটো এনেকৈ টানি উলিয়াই দিলে হয়, আৰু ইফালে পৰা ফুটাটো থাকেতো এবাৰে চাব বৈ যাব, নহ'লে পটাপট গিলাচত বাতিতে দিলে হ'লেও গিলাচত দিলে হ'লেও পাৰিব। পানী অকণমান আনি দিব, ক'ব তাইক পানী আনি দিব। এইটো কাটিবলৈ এনেকৈ তাইক শিকাই দিব, এনেকৈ তাইক শিকালোহেঁতেন, মাতিছিলোঁ। এই ওপৰৰ ঢাকনটো যে ছাইডত, এটা ছাইডটো অকণমান তাইকে আপুনি ক'ব, ছাইডত অকণমান এনেকৈ ফালিলে এনেকৈ চব অকণমান ছাইডটো এনেকৈ ফালি দিলে হ'ল। এবাৰ ফালি দিলোঁতো, ফালাৰ পিছত এনেকৈ উঘালি দিব লাগিব, টানি উলিয়াই দিব লাগিব। কাটি খুলিবলৈ দিগদাৰ হয় নহয়। দুটা জেগাত, কেতিয়াবা এটা জেগাত কাট মাৰিলে নোলায়। ওমেগা 3টো আপুনি খাব, তাৰপিছতে এঘণ্টা এইটো খাই পিনে আপুনি হিম'হিমটো খাই এঘণ্টা থাকিব। এঘণ্টাত কমচে কম 40 মিনিটৰ পৰা 60 মিনিট একো নোখোৱাকৈ থাকিব লাগিব, পানীও খাব নোৱাৰিব। সেইটো খালে এইটো আখৰি কিনে অকণমান বোলে এঘুটি আৰু খাই লওক পানী, তাৰপিছতে এইটো ছাইড কৰি থৈ দিব চব। এঘণ্টাৰ পিছত আপুনি চাহ পানী খাব বা জলপান খাব, যি খাই খাব পাৰে আৰু। তাৰপিছত এইকেইটা খাব নিয়মীয়াকৈ, নিজৰ ঔষধ আছে, মৰিংগা স্পলিনা আছে, ওমেগা 3 আছে, এইকেইটা খাব, নিউট্ৰিচিউটিকেল আছে, সেইবিলাক খাব, হয়নে, এটা এটাকৈ। তাৰপিছতে আপোনাৰ খোৱা বোৱাখিনি আছে, দিনটো তেনেকৈ যাব। তাৰপৰা আকৌ সন্ধিয়া আপুনি এইটো খাই দিব আকৌ, মানে কমচে কম 10 ঘণ্টাৰ পিছত। ৰাতিপুৱা যেতিয়া খাইছে, ৰাতিপুৱা খোৱাৰ 10 ঘণ্টামানৰ পিছত গধূলি খাব। এনেকৈ এতিয়া ধৰক ৰাতিপুৱা যদি 8টা বজাত খায়, ৰাতি আপুনি 7টা-8টা বজাৰ ভিতৰত খাই দিব। সেইকেইটাও খাই থাকিব, কোনো প্ৰব্লেম নাই, সেইকেইটা খাই থাকক নিজৰ নিয়ম মতে, এইখিনিও নিয়ম মতে খাই থাকিব। এটা 7টাত খাব লাগে, সেইটো দৈ লৈ আকৌ 10টাত মানে ভাল খাব লাগে, আকৌ 4টা বা 5টাত খাব লাগে। গধূলি 4টা-5টাত মেডিকেলত। এইটোতো আপোনাৰ হৈ গ'ল, ইয়াৰটোতো আপুনি নিজে বনাব লাগিব টাইমটো, ৰাতিপুৱা কেইটাত খায় আৰু গধূলি কেইটাত খায়। মানে ৰাতিপুৱা খোৱা যোনটো টাইমত খাইছে তাৰ 10 ঘণ্টাৰ পিছত গধূলি আপোনাৰ আমাৰ টেবলেটকেইটা। মই এইটো 1 টাইম খাইছে নে 2 টাইম খাইছে? মৰিংগাটো 2 টাইম। স্পলিনা, স্পলিনাটো 1 টাইম খালেও হ'ব আপোনাৰ। চুগাৰ আছিলে ন, এটাই খাব, 1 টাইম খাব। হিম'হিম 2 টাইম খাব, ওমেগা 3ও 2 টাইম খাব। ওমেগা 3 কেইটা আছে চাব লাগিব। এতিয়া আমাৰ প্ৰডাক্টছখিনিয়ে ছাপৰ্টে কৰিব, আপোনাৰ যিটো মেডিকেলৰ আপুনি খাই আছে গোটেইখিনিক ছাপৰ্ট কৰিব, মানে ফুড ছাপ্লিমেণ্ট হয়। তো সেইটো কাৰণে কোনো চিন্তা কৰিব নালাগে, কোনো ছাইড ইফেক্ট নহয়। যিমান মেডিচিন আছে বা যিমান ফুড আছে চবক ইহঁতি ছাপৰ্টহে কৰে, এটমি প্ৰডাক্টে ছাপৰ্ট কৰে। ইনচুলিনো লৈ থাকক আপুনি। ইনচুলিনটো এতিয়া আপুনি লাহে লাহে এই বাইদেৱে যেনেকৈ কমাই আহি আছে দৰৱবোৰ, আপুনিও লাহে লাহে কমাব পাৰিব। যেতিয়া নিজে সুস্থ হ'ব তেতিয়া লাহে লাহে কিছুমান দৰৱ মানে অলাগতিয়ালখিনি কমাই আহিব পাৰিব, আৰু শেষত ইনচুলিনো লাহে লাহে কমাই শেষ কৰিব পাৰিব। এতিয়া মানে এপ্ৰিলত আকৌ মাতিছে নহয়। হয় ডক্টৰে। আচ্ছা। এপ্ৰিলত চেকআপত মাতিছে। সেইটোতো মাতিবই, আপুনি ট্ৰিটমেণ্ট এটা যেতিয়া লৈ আছে ন, তাততো মাতিবই আপোনাক, সেইটো যাবই লাগিব। আপুনি ট্ৰিটমেণ্টটো কৰি আছে, ক'ৰ্চটো কৰিবই লাগিব। মোৰ প্ৰথমতে নাৰ্ভৰ প্ৰব্লেম কেনেকৈ ধৰা পৰিলে,
খোজকাঢ়ি গৈ আছোঁ, অঁ ঘূৰি আহিলোঁ, এইফালে পাৰ হৈ গ'লোঁ, সেইটো পালোগৈ। তাত মোক ভৰিকেইটা চুঁচাই খোজকাঢ়িছোঁ, অঁ আহিব নোৱাৰিছোঁ। খোজটো দিব নোৱাৰিছে, ভালকৈ দিব নোৱাৰে। লগত যোৱাজনী ক'লোঁ মই যাওঁগৈ, মোৰ এনেকুৱা হৈছে। আহিলোঁ, আহি পেলাই এইডোখৰতে ৰৈ পেলাই কথা পাতি আছোঁ 3জন মানুহে। এতিয়া মোৰ বোলো এনেকুৱা হৈছে, খোজকাঢ়িব পৰা নাই, বোলো ঘৰলৈ যাওঁ। যাওক আপুনি লাহে লাহে যাওক বুলি ক'লে আহিলোঁ। ঘৰ আহি গেটখন মাৰিব পৰা নাই, হাতখন অকল এনেকুৱাই হৈ থাকে, অঁ চিধাই হৈ থাকে, এনেকুৱাও কৰিব নোৱাৰোঁ। অঁ তেতিয়া ধৰা পৰিছে বোলে এইটো। সেইদিনা শনিবাৰ আছিলে, ডক্টৰৰ ওচৰলৈ যাব নোৱাৰিলোঁ। সিদিনা দেওবাৰ সোমবাৰে গৈছোঁ, হয় ডক্টৰে হয় দেখুৱালোঁ। ইয়াত ডক্টৰে কৈছে এইটো হেৰি চেলাইন এটা দিলে, দি পেলাই আকৌ ডিউটিলৈ পঠিয়াই দিলে। অঁ এদিন মানে সেই 24 ঘণ্টাৰ ভিতৰত পাব লাগে বোলে। হয়, এইটো আপুনি দুপৰীয়া সময়ত খাব, আজৰি টাইমত দেই। এইটো কেইটামান আছেগৈ। এইটো আপুনি ৰাতিপুৱাও নাখাব, গধূলিও নাখাব, দিনত এক টাইম, দুপৰীয়া আজৰি টাইমত খাব। এতিয়া ভাত পানী খাই উঠি বহাৰ এঘণ্টাৰ পিছত, যিটো আমি একো নাখাওঁ, বহি থাকোঁ আজৰি টাইম এনেই, তেতিয়া খাব। মৰিংগাটো খালে আপোনাৰ চুগাৰো নৰ্মেলত আহিব, প্ৰেছাৰো নৰ্মেলত আহিব, আৰু হিম'হিমটো খালে গোটেইকেইটা আপোনাৰ এটা ইমিউনিটিটো ষ্ট্ৰং হ'ব। আপোনাৰ যিমান 139টা বেমাৰৰ কাৰণে ভাল মাদাৰ প্ৰডাক্ট। কি এতিয়া মানে কি হয়, সমস্যাবিলাক যেতিয়া সৰু হয়, এটা দুটা প্ৰডাক্টে হৈ যায়, কিন্তু সমস্যাবিলাক যেতিয়া বহুত বেছি হৈ যায়, বাঢ়ি যায়, তেতিয়াহ'লে কেইবাটাও প্ৰডাক্ট প্ৰয়োজন হৈ যায়। এতিয়া সৰুকৈ উদাহৰণ এটা দিওঁ, এই টেবুলখন দাঙো ক'লে আমি এতিয়া এজন মানুহে নোৱাৰিব, দুজন মানুহ লাগিব। চকী এখন লৈ যাওঁ ক'লে এজনে পাৰিব। এই চোফাটো দাঙো ক'লেতো 4জনমান মানুহ লাগিব। ঠিক তেনেকুৱাই কথা, বেমাৰটো যিমান ডাঙৰ হ'বগৈ, প্ৰডাক্টটো বেছি লাগি যায়। কিন্তু প্ৰডাক্টবিলাক বহুত ভাল, ৰিজাল্টটো দিয়ে। আমাৰ বহুত মানুহে তেনেকৈ লৈ ভাল পাইছে, সমস্যাখিনিৰ পৰা পৰিত্ৰাণ পাইছে, উপশম পাইছে। ময়ো আজি 22 চনত 20 বছৰৰ পৰা ভুগি থকা ৰোগৰ পৰা মই উপশম পালোঁ। মোৰ পাইলছ আছিলে 2002 চনৰ পৰা। 2008 চনৰ পৰা আকৌ এটা ধাতু বেমাৰ লাগি গৈছিলে। তো এইটো স্পলিনাটো খায়েই মই মানে পাইলছ আৰু পায়খানা প্ৰব্লেম হৈছিলে বহুত। এইটোৰ পৰা আৰু ধাতু বেমাৰৰ পৰা মই মানে ভাল পালোঁ। এতিয়া এইটো ৰেগুলাৰ মই খাওঁ, আজিও এইটো খাই আহিছোঁ। এইটো খাই আছোঁ, এতিয়া চিৰাজিত খাই আছোঁ। তেনেকৈ নাৰ্ভৰো প্ৰব্লেম হৈছিলে মোৰ, Omega-3 খালোঁ। হিম'হিম মই 2টা খালোঁ প্ৰথম বছৰ। তেতিয়া মানে মই দেখিলোঁ নাৰ্ভৰ প্ৰব্লেম Omega-3 খাই ভাল হ'ল, এইখিনি বেমাৰো লাগি থকা বেমাৰ ভাল হ'ল, বহুত বেমাৰ। এই আপুনি যে লৈ আছিলে মাষ্টাৰ বেড, তেনেকুৱা তাত আমাৰ শদিয়াত ভিগেন থেৰাপি চেণ্টাৰ আছিলে, তাত গৈ মই থেৰাপি লৈছিলোঁ এনেকুৱা বেডত। আপোনাক লৈ থকা দেখি আমাৰ ল'ৰাখিনি মনত পৰিছে। আগতে আমি এনেকৈ লৈছিলোঁ, ডিঙিটো চেপি ধৰে যে, সেইখিনি মনত পৰিছে কথাখিনি যে। তেনেকুৱা ইমানেই বেমাৰী হৈছিলোঁ, থেৰাপি লৈছিলোঁ আমি। থেৰাপিলৈ যাওঁতে বাইদেউকো দেখি পালোঁ, বাইদেউ স্কুল যায়, আকৌ থেৰাপি ল'বলৈ আহে, দেৰি হয় বুলি বাইদেউক সোনকালে দি দিয়ে। বাইদেউ লৈ মেলি যায়গৈ স্কুল, আমি লাইনত বহিয়ে থাকোঁ, দুপৰীয়া 12টালৈকে বহি থাকোঁ থেৰাপি ল'বলৈ। আছিলে, এতিয়া বন্ধ হ'ল। 22 চনতে বন্ধ হ'ল। 22 চনত মই সোমালোঁ, 23 চনত বন্ধ হ'ল থেৰাপি চেণ্টাৰ। তিনিচুকীয়াত আছেগৈ এতিয়া, ইয়াতে আছে। অঁ, আমাৰ তাত বন্ধ হ'ল, তাত ইমান লাভ নহ'ল নেকি কোম্পানীটো, সেইকাৰণে বন্ধ কৰি দিলে। খুলিব বুলি কৈছিলে আৰু নাই খোলা। তাৰপৰা এতিয়া মানে ভিগেনটো বন্ধ হ'ল যেতিয়া, মই মাষ্টাৰ বেডটোকে আনিম বুলি ভাবিছিলোঁ, কিন্তু মনত 1 লাখ টকামান পৰিব, কিমান পৰিব কৈছিলে। মই কৈছোঁ আনোনে, এইটোৱে আনোনে, মেডিকেল দেখাওঁ নে, কি কৰোঁ ভাবি পোৱা নাই। তেতিয়া মানে ভাগ্যক্ৰমে মই এটমি কোম্পানীটো সোমালোঁ। মই তেতিয়া মানে ৰিজাইন কৰিলোঁ স্কুল ৰিজাইন কৰি, চাকৰি তাকৰি নাই, এফালে বেমাৰী, বহি বহি অকল বেয়া কথাই চিন্তা, টাইম পাছো নহয়, আৰু এফালে খোজকাঢ়িবও নোৱাৰোঁ, ফেফনি ধৰে মোৰ, ভাগৰ লাগে, শুই থাকোঁ, অনবৰত শুইয়ে থাকোঁ, আৰাম কৰি থাকোঁ, চকীতে বহি বহি শুই থাকোঁ দিনটো। বিচনাত শুই শুই আমনি লাগিলে চকীত বহি বহি শুই থাকোঁ। চকীত বহি ভাগৰ লাগিলে মানে বিচনাত গৈ শুওঁগৈ, এইদৰে শুৱাই কাম অকল, একোৱে কৰিব নোৱাৰোঁ।
তাৰপিছতে এটমি কোম্পানী মই টাইম পাছ কাৰণে কিবা এটা কৰি ব্যস্ত হৈ থাকিম বুলি সোমালোঁ। সোমাই চালোঁ ইয়াত স্বাস্থ্যৰ কথা কৈছে। স্বাস্থ্য ইমান প্ৰডাক্টবোৰ ইটো কাম কৰে। মই ভাবিছোঁ সঁচাকৈ কৰিবনে এইখিনি কাম, কাৰণ মই ভুক্তভোগী, নিজে বেমাৰী হৈছোঁ, এতিয়া মৰিবলৈ অৱস্থা হৈ গৈছে। হাতখনে এনেকৈ বস্তু ধৰিব নোৱাৰোঁ, এনেকৈ মেল খাই যায়। আপুনি যে ক'লে হাতখন এনেকৈ গেটটো এনেকৈ নহয়, মোৰ মানে কিবা এটা বস্তু এনেকৈ দাঙি ল'লে পৰি যায়। এনেকৈ বস্তু এটা ল'লোঁ নহয়, পৰি যায়, হাতৰ পৰা নিজে পৰি যায়। মানে এনেকৈ ধৰিছোঁতো বস্তুটো, এইটো ধৰিছোঁতো, এনেকৈ হৈ যায় আকৌ মোৰ হাতখন ফিট হৈ যায় আৰু বেকা নহয়, সেইটোৱে পটককৈ বেকা নহয়, হাতখনে এনেকৈ জপাব লাগিব। মই এনেকুৱা কৰি থাকোঁ এতিয়া। মই তেনেকৈ কৰিছিলোঁ। আকৌ এই গাঁঠি বিষ হয়, এনেকৈ মাৰিবলগীয়া হয়। ভৰিকেইটাও গাঁঠি লগ লগা নিচিনা হয়, ভৰিকেইটা ঝাটকা মাৰিবলগীয়া হয় এনেকৈ। তাৰপিছত হাতকেইটাও এনেকৈ কৰি থাকিবলগীয়া হয়। তাৰপিছতে হাতত কাপ গিলাচ ভাগা বস্তু ধৰিবলৈ ভয় লগা হ'ল। মোবাইলটো কিমান পৰে, মোবাইলো ধৰিবলৈ ভয় লগা হ'ল। মোবাইল মই হাতত নলওঁৱে, পৰি যায়। সেই মোৰো তেনেকৈ পৰি যায়। এতিয়া কিন্তু সেইখিনি ভাল পালোঁ দেই। তাৰপিছতে মই ভাবিলোঁ যে এই মানুহবিলাকে কি এইবোৰ কথা কৈ থাকে, এইবোৰ ডাক্তৰো নহয়, কিও নহয়। পিছত ভাবিলোঁ শুনি চাওঁচোন, শুনি ভালেই লাগিছে, কিবা কথা কওঁ নেকি, কিবা জানিব পাৰোঁ নেকি, শুনোচোন কিনো কথা কয়। শুনি মই তেতিয়া প্ৰপলিছ টুথপেষ্ট, এই টুথপেষ্টৰ পেকেটটো অৰ্ডাৰ কৰিলোঁ। সৰুটো এটা, ব্ৰাছৰ পেকেট এটা আৰু কাপোৰ ধোৱা চাৰ্ফ। মেডিচিন ঔষধবোৰ মই অনা নাই, কিন্তু ঔষধ নাই অনাৰ কাৰণ মোৰ বিশ্বাস হোৱা নাই। তাৰপিছত টুথপেষ্টটো যেতিয়া মই লগালোঁ, মোৰ ভৰি পানী খাই আছিলে পূৰা। তেতিয়া লগালোঁ, ভাল হৈ থাকিলে ৰাতিপুৱা, মানে 50%তকৈ বেছি ভাল হৈ থাকিলে। এই নেপালো নহয়। ভাল হোৱাৰ কাৰণে মানে মই ভাবিবলৈ বাধ্য হ'লোঁ যে ইমানখিনি কাম কৰেনে টুথপেষ্টটোৱে, তেতিয়াহ'লে এই মেডিচিনটোৱে কাম কৰিব বুলি ভাবি মই লগালগ অৰ্ডাৰ কৰিলোঁ। অৰ্ডাৰ কৰি এসপ্তাহ আহিলে, আহি কিনে তাৰপিছতে এইটো মই খাবলৈ আৰম্ভ কৰিলোঁ। 24 ঘণ্টাৰ পিছতে মোৰ পায়খানা একদম ঢিলা হ'বলৈ ধৰিলে। আগতে টান হয়, মানে কাটি যায়, তেজ ওলায়, আৰু কেতিয়াবা নেকাটিলেও তেজ ওলায়, পায়খানা টান হয়। এতিয়ালৈকে হোৱাই নাই পায়খানা। আজিহে নাই হোৱা, ঢিলাটো হৈছে নাই? টানে হয়, কেতিয়াবা হাত ভৰাই উলিয়াবলগীয়া হয়। তাৰপিছতে এতিয়া মানে মোৰ এইটো খাই কিনে ভাল পায়। তাৰপিছতে এতিয়া মানে বেলেগ কিবাকিবি বেমাৰো বহুতখিনি, ধাতু বেমাৰো ভাল হ'ল। ভাল হোৱাৰ পিছত মই হিম'হিমটো খালোঁ। মই ভাবিছোঁ নাৰ্ভৰো Omega-3 খালোঁ, আৰু এইটো নিউট্ৰাচিউটিকেল মিক্সটো খালোঁ। তাৰপিছতে মই এই হিম'হিমটো খালোঁ, Omega-3 খালোঁ, হিম'হিম খালোঁ। এইটো ইয়াতে থৈছোঁ হে, প্ৰথমে খাবি, এইটো আছে এইটো বেটি আহিলে এইটো দি যাবি 15টা থকা। কম থকাটো মানে গন্তি কৰি আপুনি দি থৈ যাব। নহয়, সেই টমাটোকে দি যাব, 15টা আছে। কোন আহিব? সেয়া বাপেকে আহিলে দি যাবি। এই পায়খানা টান হৈছে, আৰম্ভণি ন এইবোৰ। আপুনি খাওঁতে টেমাটো পঢ়ি খাই চাব, মৰিংগা হয় নে স্পিৰুলিনা হয়, নহ'লে এটাই ডাবল হৈ যাব আকৌ। মই চিনি পাওঁ, মৰিঙাটো বগা আৰু এইটো সেউজীয়া। সেউজীয়া মৰিংগাটো সেইটো সেউজীয়াই হয় দেখোঁতে। বগা সেইটো পাউডাৰটো এইটো ন, এইটোতো হেৰি Omega-3, এইটোতো সেউজীয়া হয়, এইটো বগা নেকি? কভাৰটো আচ্ছা, এইটোতো সেউজীয়া নহয়, অলপ হেৰি। নহ'লেও নামটো পঢ়িব এনেকৈ মৰিংগা বুলি মই পঢ়িব। চকুৱে বকে নেদেখোঁ। তেনেহ'লেতো এইটো ক্ষীণ, এইটো শকত। ডাঙৰ হেৰি এনেকুৱা মাথাপেন আছে। আগতেতো আমি স্কুলত ধেৰ লাগে, এতিয়া এইটো সেউজীয়া হয়। এইটো পাতলা আৰু সেইটো মোটা। ডাঙৰকৈ লিখি দিলে মৰিংগা। এই চিনি পাম। হ'ব আৰু এইখিনি কৰি থাকিব কণ্টিনিউ। নহয়, সিহঁতে শুই থাকোঁতে মোৰ দৰৱ খাই থাকে। ইমান ফাষ্ট। কিবা হৈছে, বিষাইছে, গেছ হৈ গৈছে। গেছ হৈ গৈছে অকণমান, টুথপেষ্ট খাই দিব নেকি? এইটো মোৰটো আছে লগ।
মই গাড়ী উঠিব নোৱাৰোঁ, একদম টেবলেট খাই উঠিব লাগে। টেবলেট খাই উঠিলেও মই এনেকৈ বহি থাকিব নোৱাৰোঁ, ওলাবে যাম, বেমাৰী হৈ যাওঁ। এতিয়াও অকণমান বিষ হৈ আছে বাৰু, ইমান পটককৈ নাযায় এইটো বেমাৰ। তথাপিও বহুতখিনি আৰাম, এতিয়া ধুনীয়াকৈ কথা পাতি আছোঁ আপোনাৰ লগত। নহ'লে মই বেলেগ সময় এনেকুৱা নোৱাৰোঁ, মানে একদম বমি হ'ব, মাথা ঘূৰাব এনেকুৱা। এতিয়া এই টুথপেষ্টটো খাই আহি আছোঁ, ৰাতিপুৱা ঘৰৰ পৰা খাই আহিলোঁ পানীত গুলি, এতিয়া অলপকৈ খাই মুখত লৈ আহি আছোঁ। তাৰপিছত এতিয়া মানে জাৰ্ণি কৰিব পাৰিছোঁ, নহ'লে গাড়ী উঠিব একেবাৰে নোৱাৰোঁ। সেইটো কাৰণে মই ক'তো ফুৰি ঘূৰাই নাই আজিলৈকে, অকল শদিয়াতে আছোঁ, বাহিৰত ক'তো যোৱাও নাই। গাড়ী উঠিবলৈ নোৱাৰোঁ যে, এতিয়া পাৰিছোঁ, এতিয়া অলপ ঘূৰিব পাৰিছোঁ অকণমান। সেইকাৰণে আজি ইয়ালৈকে আহিবলৈ সাহস কৰিব পাৰিছোঁ গাড়ীত উঠি। এতিয়া মোৰ মাও চুগাৰ আছিলে, মোৰ নিজৰখিনি চব ভাল হ'ল। মোৰ এই নাৰ্ভৰ প্ৰব্লেম বিশেষ, তাৰ কাৰণে মই নিউট্ৰাচিউটিকেলো ল'লোঁ। এতিয়া এই যাতে মোৰ ধাতু বেমাৰ আছিলে বা পাইলছ আছিল, চব আৰু ভালকৈ ভাল হয় বুলি এইটো ল'লোঁ। তাৰপৰা omega-3টো ল'লোঁ নাৰ্ভৰ কাৰণে, ভাল পালোঁ। ভাল পোৱাৰ পিছত মই শুনিলোঁ যে এইটো 139টা বেমাৰ ভাল কৰে, হিম'হিমটো। তো এই হিম'হিমটো পূৰা বডি চাৰ্ভিচিং, ভিতৰত যদি কিবা আছে চব ভাল হৈ যাব। তো মই এইটো হিম'হিমটো অৰ্ডাৰ কৰি কিনে 2টা পেকেট খালোঁ। তেতিয়া মই 12,500 টকা লয়। প্ৰথম বছৰতে মই লগালগ ডিচেম্বৰ মাহত 2টা অৰ্ডাৰ কৰি খালোঁ, ডিচেম্বৰত 1টা, জানুৱাৰীত 1টা। তাৰপিছতে প্ৰথম বছৰ মাহটোত মই 2টাকৈ খালোঁ। তাৰপিছত ভাবিলোঁ ভালে লাগিছে, হ'ব 1 টাইম খাম বুলি কৈ 1 টাইম খালোঁ। ইমান দীঘলীয়া ভিডিঅ' দিছিলে। এইটো অংকিতা এডিটিং কৰিব, আমাৰ ল'ৰাটোৱে এডিট মাৰিব, সি মানে আপলোড কৰে পূৰা ছ'চিয়েল মিডিয়াত। লিখি থৈ যাব লাগিব নি দোষকেইটা, না মনত থাকিব? হ'ব ন? কিবা প্ৰথমতে আহোঁতে একো কথাই নকয়, কথা ক'বই নোৱাৰে। মানুহজনীক পূজা মই পোনাই এনেকৈ আপুনি কিন্তু এইটো খাই 1 ঘণ্টা একো নাখাব হা, 1 ঘণ্টা এইটো খাই পিনে 1 ঘণ্টা একো নোখোৱাকৈ থাকিব, পানীও খাব নোৱাৰিব, একো খাব, তেতিয়া সি ভালকৈ কাম কৰিব। তেতিয়া কমচে কম 40 মিনিট, আধা ঘণ্টাৰ ওপৰত, তেতিয়া বেছি ভাল, মানে ভাল ৰিজাল্ট পাব। তাৰপিছত আপোনাৰ মই ভাবিলোঁ এইটো খাই দিওঁ, ছাৰ্ভিচিং হৈ যাব। এইটো খাই ছাৰ্ভিচিং ইমানে ভাল ছাৰ্ভিচিং হ'ল, এতিয়া 24 ঘণ্টাই ৰানিঙত থাকোঁ মই। যিজনী মানুহ আধা ঘণ্টা কাম কৰিব নোৱাৰোঁ, এতিয়া 24 ঘণ্টাই কাম কৰি থাকোঁ। মই এতিয়া ভৰিটো দাং নাখায় আকৌ। খাব এনেকুৱা কেছ আমাৰ এই যে তিনিচুকীয়া আমাৰ বৰগুৰি পূৰ্ণিমা কোঁৱৰ বুলি বাইদেউ এগৰাকী আছে দেই। মোবাইল চাবলৈ শিকাই নেকি? আচ্ছা। এইটো এতিয়া মই বছৰত 1টাকৈ খাওঁ হিম'হিম এতিয়া। আৰু পূৰ্ণিমা কোঁৱৰ বাইদেউ, তেখেতৰ ষ্ট্ৰক হৈছিলে এবাৰ, মাতটো নুফুটে, জিভাটো লাগি ধৰে। omega-3 আৰু স্পিৰুলিনা এইকেইটা খালে, তাৰপিছতে আকৌ মাজতে মৰিংগা খালে, এতিয়া আকৌ স্পলিনা খাই আছে। স্পলিনা পাই ভাল পাইছোঁ কৈছে। এতিয়া মানে কথা কয় নহয়, আপুনিতো শুনিছেই, মাত কথা ধুনীয়াকৈ লাহে লাহে ফুটাই ক'ব পাৰিছে কথাখিনি। তাৰপিছতে প্ৰথম তেওঁ কি কয় আমি যেন তেনেহে বুজি পাওঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আশা কৰিছোঁ সকলোৱে সুস্বাস্থ্য আৰু সফলতা লাভ কৰিব। জয় অটমি, থেংক ইউ।